অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিনা দিছপুৰ লাজগেটত বিভিন্ন সংগঠনসমূহে নিজৰ বিভিন্ন সমস্যাৰাজিক লৈ উত্তাল কৰিলে প্ৰতিবাদী কাৰ্যস্থলী। সেয়েহে আজি দিছপুৰ লাজগেটত অসম জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অসম অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সংৰক্ষিত খালী পদ আৰু চাকৰিৰ সংৰক্ষণ আইনখন অসম চৰকাৰে কোনো এটা বিভাগে মানি চলা নাই। গতিকে আজি লাজগেটত ধৰ্ণাৰ জৰিয়তে তিনিদফীয়া দাবী লৈ ধৰ্ণা কাৰ্যস্থলীৰ পৰা এক স্মাৰকপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। সেয়েহে আজিৰ এই ধৰ্ণাস্থলীৰ পৰা চিফ কোঅৰ্ডিনেটৰ কমিটিৰ আদিত্য খাগলাৰীয়ে কয়, কোঅৰ্ডিনেশ্যন কমিটি অফ দ্য ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামৰ তৰফৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ দুটা মূল দাবীত। আজি দীৰ্ঘদিন ধৰি 21 আগষ্ট 2012 পৰা আজি তাৰিখলৈকে অসমৰ অনুসূচিত জাতি আৰু জনজাতিৰ যোগ্য এমপ্লয়ীসকলক প্ৰমোচনৰ পৰা সাংঘাতিক ৰূপত বঞ্চিত কৰিছে। ধাৰাবাহিকভাৱে প্ৰায় প্ৰতিটো ডিপাৰ্টমেণ্ট PWD, এগ্ৰিকালচাৰ, PNRD, ফৰেষ্ট এণ্ড এনভাইৰনমেণ্টকে আদি কৰি অসমৰ সকলো ডিপাৰ্টমেণ্টে প্ৰমোচনৰ পৰা ব্যাপক ৰূপত বঞ্চিত কৰিছে SC STৰ যোগ্য প্ৰাৰ্থীসকলক। গতিকে আমি আজি দাবী জনাইছোঁ তেওঁলোকক 21 আগষ্ট 2012 পৰা প্ৰযোজ্য হোৱাকৈ তেওঁলোকক প্ৰমোচন দিব লাগে নতুন পদভিত্তিক আইন অনুযায়ী। কাৰণ ইয়াতে কোৰ্টত এতিয়া সকলো ধৰণৰ বাধা এতিয়া নাইকিয়া হৈছে। কোৱান্টিফাইবল ডাটা অলৰেডি ছাবমিট হৈছে আৰু কোৱান্টিফাইবল ডাটা গভৰ্ণমেণ্টে একচেপ্ট কৰিছে। গতিকে মই ভাবোঁ যে প্ৰমোচনত যি বাধা আছিলে সেই বাধাবোৰ আঁতৰি গৈছে। গতিকে শীঘ্ৰে সেই লোকসকলক এলিজিবল যিবিলাক SC ST কেণ্ডিডেট তেওঁলোকক প্ৰমোচন দিব লাগে। দ্বিতীয়তে SC ST যিখিনি টেট কোৱালিফাইড কেণ্ডিডেট আছে তেওঁলোকক শীঘ্ৰে এপইণ্টমেণ্টৰ ব্যৱস্থা কৰিব লাগে। আৰু 2012ত যি মানে 42,110জন যি টেট এপইণ্টমেণ্ট দিছিলে তাত more than 5,000 post were diverted to general category. সেই পোষ্টখিনি that post should be reverted and SC ST qualified টেট qualified candidates should be appointed against the quota reserved for them. আনফালে সমগ্ৰ অসমতে প্ৰায় 10 লাখতকৈও অধিক নিৰ্মাণ শ্ৰমিক কৰ্ম কৰি আছে। কিন্তু এওঁলোকৰ সন্দৰ্ভত অসমত আজিলৈ কোনো চৰকাৰী সমীক্ষা হোৱা নাই। লগতে এওঁলোকৰ কৰ্ম নিৰাপত্তা নাই। আইনগতভাৱে এতিয়াও সহায়ৰ ব্যৱস্থা চৰকাৰৰ পৰা কৰা হোৱা নাই। সেয়েহে আজি শ্ৰমিকসকলে লাজগেটত ধৰ্ণা কাৰ্যসূচীৰে এক স্মাৰকপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীলৈ। গতিকে আজিৰ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ পৰা চিটুৰ সহকাৰী সম্পাদক তপন শৰ্মাই কয়, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন যিটো CITৰ অন্তৰ্ভুক্ত এই ইউনিয়নে আজি সমগ্ৰ অসমতে প্ৰতিখন জিলা বা অঞ্চলৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰণে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি ইয়াতে কামৰূপ মহানগৰ জিলা বা ওচৰ পাজৰৰ কিছুসংখ্যক শ্ৰমিক লৈ এই অসম বিধানসভাৰ সন্মুখত এই বিক্ষোভ কৰিবলৈ আহিছোঁ। মূল কাৰণটো হৈছে দাবীটো হৈছে যে নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ যিখন আইন অনুসৰি গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইন অনুসৰি গঠিত হৈছিল, এই কল্যাণ পৰিষদক মুকলিমূৰীয়াভাৱে কাম কৰাৰ সুযোগ দিয়া নাই অসম চৰকাৰে। এই কল্যাণ পৰিষদে আজি 2 বছৰ আগতে অৰ্থাৎ 2012 চনৰ 16 ডিচেম্বৰতে এটা সংশোধনী প্ৰস্তাৱ পঠাইছিল অসম চৰকাৰলৈকে। এই সংশোধনী প্ৰস্তাৱটো চৰকাৰে আজিলৈকে অনুমোদন দিয়া নাই, যাৰ ফলত আজিৰ তাৰিখতে এজন শ্ৰমিকে চিকিৎসা সাহায্য পায় মাত্ৰ 200 টকা। যাৰ ফলত আজিৰ তাৰিখতে এজন শ্ৰমিকে পেঞ্চন পাব পাৰে মাত্ৰ 150 টকা। অথচ এই আইনখনক সংশোধন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে বৰ্ডৰ, আৰু সেই অধিকাৰত অনুমোদন জনাব লাগে মাত্ৰ অসম চৰকাৰে। অসম চৰকাৰখন শ্ৰমিকৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত। তেওঁলোকে সম্পূৰ্ণৰূপে শ্ৰমিকৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ দায়িত্ব নাই। যিবিলাকৰ উদাহৰণ আমি শেহতীয়া হৈ পালোঁ চাহ শ্ৰমিকৰ ৰেচন কৰ্তন কৰাৰ ক্ষেত্ৰত, যাৰ উদাহৰণ পালোঁ আমি শ্ৰম আইনসমূহৰ সঠিক প্ৰয়োগ নোহোৱাৰ ক্ষেত্ৰত, আৰু আজি নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদখনকো শান্তিভাৱে বা নিয়মিতভাৱে কাম কৰাৰ সুযোগ অসম চৰকাৰে দিয়া নাই। ইয়াৰ লগতে অসমত বসবাস কৰা নাথ যোগীসকল এই দেশৰ এক অন্যতম প্ৰাচীন জনগোষ্ঠী। প্ৰায় 8,000 বছৰ পুৰণি ইতিহাসেৰে সমৃদ্ধ। সেয়েহে নাথ যোগী সাহিত্য সাহিত্য পৰিষদ দাবী সমিতিয়ে আজি দিছপুৰ লাজগেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জনায় যে অসমৰ পৰিসীমাৰ ভিতৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে নাথ যোগীসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে আজিৰ এই ধৰ্ণা কাৰ্যসূচী স্থলীৰ পৰা 5 দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। সেয়েহে আজি বিজেপিৰ বিধায়ক ৰঞ্জিত দাসে নাথ যোগীৰ বিভিন্ন সমস্যাৰ সমাধানক লৈ তেওঁ কয়, আজি শিক্ষকৰ বহু সমস্যা থকাৰ লগতে
আমাৰ নাথযোগীসকলৰ যিটো দাবী সেই দাবীটো বহুত প্ৰাসংগিকতা আছে কাৰণ অন্য জনগোষ্ঠীসমূহক যদি তেওঁলোকক উন্নয়ন পৰিষদ দিব পাৰে নাথযোগীসমূহক উন্নয়ন পৰিষদ দিব নোৱাৰাৰ কোনো যুক্তি নাই আৰু আগন্তুক দিনত যদি অসমীয়া জাতি যদি বাচিবলগীয়া হয় অসমীয়া মূলৰ যিমান জনগোষ্ঠীয় সংগঠন আছে যিমান আদিমূলৰ সংগঠন আছে এই নাথযোগী এটা আদিমূলৰ সংগঠন এওঁলোকক সকলোকে আত্মমৰ্যাদা সহায় জীয়াই থাকিবলগীয়া হ'লে এওঁলোকক বিভিন্ন সুবিধা দিয়াৰ উপৰিও এওঁলোকৰ কিছু আসন সংৰক্ষিত কৰাটো প্ৰয়োজন মই ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে এইটোৱে মই দাবী কৰোঁ মই অহা 19 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন মেমৰেণ্ডাম দিম আৰু আজি দিল্লীলৈ গৈ আছোঁ দিল্লীত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই এই বিষয়ে অৱগত কৰিম যে নাথযোগীসকলে যি বৈষম্যৰ তেওঁলোকে বলি হ'বলগীয়া হৈছে আগন্তুক দিনত যাতে এই বৈষম্যৰ বলি নহয় তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাম কাৰণ এই জনগোষ্ঠীটো হৈছে অসমীয়া মূলৰ আদিমূলৰ এক জনগোষ্ঠী ভাৰতীয় এক আদিমূলৰ জনগোষ্ঠী লগতে প্ৰতিবাদস্থলীৰ পৰা নাথযোগীৰ সাহিত্য আহিত পৰিষদৰ সাধাৰণ সম্পাদক দুষ্মন্ত নাথে কয় আমি চাওক নাথযোগীসকল অসমৰ জাতীয় জীৱনৰ একেবাৰে পুৰণা কামৰূপ কামাখ্যাৰ ইতিহাস যিমান পুৰণা নাথযোগীসকলৰ ইতিহাস সিমান পুৰণা নাথযোগীসকলে 42 গণ আন্দোলনত 5 গৰাকীকৈ শ্বহীদ শ্বহীদ হৈছে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত 855 জন শ্বহীদৰ ভিতৰত 140 জন অকল নাথযোগীসকলৰ পৰা শ্বহীদ হৈছে আজি এই নাথযোগীসকল আমি নিষ্পেষিত বঞ্চিত অনুভৱ কৰিছোঁ আৰু নাথযোগীসকলক সৰ্বস্তৰত সুৰক্ষা দিবৰ কাৰণে আমি উপগ্ৰহ সাহিত্য আহিত পৰিষদৰ দাবী উত্থাপন কৰিছোঁ একেখন স্থলৰ পৰা ধৰ্ণা কাৰ্যসূচী পালন কৰি অসমৰ বিভিন্ন জিলাৰ পৰা অহা টেট উত্তীৰ্ণ শিক্ষকসকলে শিক্ষা বিভাগক দাবী কৰে যে ডিচেম্বৰ মাহৰ ভিতৰত এই উত্তীৰ্ণ টেট শিক্ষকসকলক নিযুক্তি দিব লাগে অন্যথা ইয়াৰ পিছত এইসকল টেট শিক্ষকে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা সদস্য মজিবুর রহমানে কয় আমরা এখানে মুখ্য দাবি হলো আমাদের 31 ডিসেম্বরের মধ্যে আমরা নিয়োগ চাই শ্রেণীভিত্তিক নিয়োগ চাই এবং আমরা এটা চাই যে আমাদের মানে নিয়োগ সম্পূর্ণ না হওয়া পর্যন্ত অন্য কোনো টেট না নেওয়া হোক এটাই আমাদের মুখ্য দাবি আর এটা হলো আজি শিক্ষা বিভাগ লৈ কথা হৈছে সেই শিক্ষা বিভাগ লৈ কথা হৈছে তাতে মই এইটো চাইছোঁ যে আজি যে মানে বৰাকৰ কেণ্ডিডেটবিলাক আছে তাৰ লগতে আমাৰ আগতে লগ কৰিছোঁ সেইটো লগ কৰিছোঁ যে আজি যেহেতু শিক্ষা বিভাগৰ কথা হৈছে তাই শিক্ষা বিভাগ লৈ কথা পাতিলে আমাদের এই দাবিটো অতি সত্তৰ পূৰণ করে দেওয়া হোক সেই দাবিটো মই এই এসেম্বলিত মুখ্যমন্ত্ৰীৰ পৰা আশা কৰিছোঁ আৰু শিক্ষামন্ত্ৰীৰ পৰা আশা কৰিছোঁ ভিডিও জাৰ্নেলিষ্ট সুশান্ত দাস সেন্টিনেল নিউজ গুৱাহাটী